আগমনিৰ বেলগুৰি 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা জানিব পৰা মতে আজি পুৱা 8:30 বেলগুৰিৰ পৰা 5জন ছাত্ৰ-ছাত্ৰীয়ে আগমনি হাইস্কুললৈ আহি থকা সময়ত এটা ছাগলীক বচাবলৈ গৈ পিছফালৰ পৰা AS17C 5156 নম্বৰৰ বলেৰো বাহনখনে খুনা মৰাৰ ফলত দুৰ্ঘটনা সংঘটিত হয় আৰু দুৰ্ঘটনাত 5জন স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে বাহনৰ চালকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাত দুজন ছাত্ৰ-ছাত্ৰীৰ লগতে চালকৰ অৱস্থা সংকটজনক দেখি ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। আগমনিৰ পৰা মিণ্টুৰাৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ। স্কুলত আহি আছো সকলত ছাগলক লগাই বাচাবলৈ গৈ আমাৰ বুলৰৰ লগাই দিছে। 5জন আছিলোঁ, তাতে 2জনমান আহত হৈছে খুব। বেলকুৰি ঠাই চাৰি অলপ বেলকুৰি অলপ চাৰি আর অ্যাক্সিডেন্টটা হয়েছে বেল মহিষে পার হয়ে আর 2জনকার মানে খুব ক্ষতি হয়েছে। একজনকার মানে ব্যবস্থা মানে ছাগল আসছে মানে গাড়ির আগপাহন মানে আগপাহে আসছে একটা ছাগল, ওই ছাগলটা বাঁচবা যে মানে বোলেরো আসি লাগাই দিছে। হ্যাঁ 5 পাক থেকে যাচ্ছে ধুবুরি ছেড়ে দেয় সেইটো গম নাপাওঁ, কিন্তু 9টা বজাৰ আগে আগে আমাক হস্পিটেল কৰ্তৃপক্ষৰ এইফালৰ পৰা কোনোবা ফোন দিছে যে আমাৰ 5জন ল'ৰা এক্সিডেণ্ট হৈছে, টোটো দি আহি থাকোঁতে বলেৰো পিছফালৰ পৰা বোলে খুন্দা মাৰিছে। আমি তথাকৈয়ে মই মোৰ সহকৰ্মী কেইজন আৰু আমাৰ অধ্যক্ষ মহোদয়ক লৈ হস্পিটেলত আহি চাওঁ যে আমাৰ পেচেণ্টকেইটা পৰিয়ে আছে, কোনো ট্ৰিটমেণ্ট দিয়া নাই, ডক্টৰ প্ৰেছক্ৰিপশ্যন কৰি আছে। তাৰপিছত আমি সুধিলোঁ ঘটনাটো কি, প্ৰাইমেৰী ট্ৰিটমেণ্টটো দিব লাগে, ফাৰ্ষ্ট এইড দিব লাগে, কয় ড্ৰেছাৰ নাই। তো ড্ৰেছাৰ নাই, যদি ড্ৰেছাৰ নোহোৱাকৈ এখন হস্পিটেল চলি থাকিব পাৰে, আমাৰ ষ্টুডেণ্টৰ আধা ঘণ্টালৈকে ট্ৰিটমেণ্ট নহয়, সেই কথালৈ মই চিকিৎসকজনক ক'লোঁ যদি ড্ৰেছাৰ নাই ঠিক আছে, এজন মেডিকেল ডাক্তৰৰ দায়িত্ব কি, ড্ৰেছাৰৰ ওপৰতো ডিপেণ্ড কৰিব নালাগে। এতিয়া তেখেতে যদি কয় চুইপাৰ নাই, নাৰ্ছ নাই, সেইটোতো হ'ব নোৱাৰে। এজন ডাক্তৰ নিজে প্ৰথম প্ৰাইমেৰী ট্ৰিটমেণ্টখিনি দিব পাৰে, তাৰপিছত যেতিয়া জোৰকৈ কোৱাৰ পিছত তেওঁলোকে ট্ৰিটমেণ্ট আৰম্ভ কৰিছে। সেই 5জনৰ ভিতৰত 2জন সংকটজনক অৱস্থাত আমি এইমাত্ৰ ধুবুৰী মেডিকেল কলেজলৈ পঠিয়াই দিলোঁ। মানে 100% দিব লাগিব। আমি যিটো পৰিস্থিতি দেখিলোঁ, এতিয়া যিকোনো মুহূৰ্তত যিকোনো মানুহৰ যদি ক্ষতি হয়, ইয়াত আহাতকৈ ৰাস্তাত মাৰি দিয়াই ভাল যদি ইয়াত ট্ৰিটমেণ্ট নহয়। কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে যেনেকৈ হওক অনতি পলমে যাতে এজন ড্ৰেছাৰৰ ব্যৱস্থা কৰি দিয়ে।